জলেশ্বৰ সমষ্টিৰ চাৰালজাৰ ডক্টৰ APJ আব্দুল কালাম সায়েন্স একাডেমীৰ বিৰুদ্ধে অভিযোগ। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চাৰালজাৰ ডক্টৰ APJ আব্দুল কালাম সায়েন্স একাডেমী আৰু জুলফিকাৰৰ বিৰুদ্ধে কাজিমপীৰৰ মাজাৰৰ ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰে মাজাৰ কমিটি, ৰাইজ আৰু ভক্তসকলে। দৰগাহ কমিটি আৰু ভক্তসকলে সংবাদ মাধ্যমৰ আগত জনায় যে মাজাৰৰ মাটিৰ মুঠ মাটিকালিৰ পৰা আনুমানিক 2 বিঘাৰ অধিক মাটি আব্দুল কালাম একাডেমীৰ কৰ্তৃপক্ষ আৰু জুলফিকাৰে বেদখল কৰিছে বুলি মাজাৰ কমিটিয়ে অভিযোগ উত্থাপন কৰে। লগতে মাজাৰ কমিটি আৰু অঞ্চলৰ ৰাইজে বেদখল মাটিখিনি ঘূৰাই পোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ জনায়। আনফালে ডক্টৰ APJ সায়েন্স একাডেমীৰ সঞ্চালক তুজাম্মেল হকে কয় যে বিদ্যালয়ৰ নামত যি অভিযোগ উত্থাপিত হৈছে এইবোৰ সঠিক নহয়, এয়া সম্পূৰ্ণ ভিত্তিহীন। আমাৰ হাতত উভয় পক্ষৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰতিদিন টক্স। দেখি আছো আমাৰ এই কাজিম বাবা দৰবাৰৰ এই পাকা ৰাস্তাৰ পৰা একদম জিঞ্জিৰাম উত্তৰ সাইডত জিঞ্জিৰাম নদী আৰু ঘাগুৱা নদী এই দুটাৰ মাজত যিখিনি মাটি কাজিম বাবাৰ হয়। এতিয়া আমি চাই আছো কাজিম এই আমাৰ বাতেন মাষ্টাৰ সিহঁতে কিবা এটা স্কুলৰ নাম দিছে, আবুল কালাম একাডেমি স্কুল না কিবা এটা নাম দিছে। আমি একো কোৱা নাই ইমান দিন। এতিয়া আকৌ চাই আছো পিছপিনেও আকৌ নতুনকৈ মাটি ফেলাই আছে। এইটো আমি জন্মৰ পৰা দেখি আছো যিহেতু কাজিম বাবাৰ মাটি। এই মাটিত সিহঁতে আকৌ বোলে স্কুল বনাব না কিবা বনাব। সেইকাৰণে আমাৰ ৰাইজৰ কথা হ'ল আমাক স্কুল নালাগে, আমাক কাজিম বাবাৰ মাটি কাজিম বাবাৰ নামতে থাকবা লাগে। সেয়ে কথা, এইটো খাস মাটি হয়, ফৰেষ্টৰ মাটি হয়। এই মাটিত জলমহল বিভাগৰ মাটি। সেই মাটিত আকৌ সিহঁতে প্ৰাইভেট স্কুল কিয় উঠাব, কিয় স্কুল বনাব? সিহঁতে বিজনেছ ষ্টাৰ্ট কৰিছে। সেইকাৰণে আমাৰ ৰাইজৰ কথা, এইটো স্কুল নালাগে, আমাৰ কাজিম বাবাৰ মাটি কাজিম বাবাৰ দখলতে থাকবা লাগে। চৰকাৰলৈ কি ক'ব? আমাক চৰকাৰৰ পৰা আহ্বান এটা জনাও আমি, আমাক হিমন্ত ছাৰকো জনাও, আমি প্ৰশাসনকো জনাও, আমি লেঞ্জাৰ অফিচকো জনাও, ফৰেষ্ট ডিপাৰ্টমেণ্টকো জনাও, আমাৰ লোকেল IC ছাৰকো জনাও। আমাৰ এই মাটিখিনি সিহঁতে আহি উদ্ধাৰ কৰিব লাগে। সিহঁতক সহায় কামনা কৰিছো। সিহঁতে আহি যাতে আমাৰ এই মাটিখিনি কাজিম বাবাৰ নামৰ মাটি এই নামতে থাকে, মাটিখিনি যাতে ইয়াতে থাকে। মাটি কোনে যাতে লৈ যাব নোৱাৰে, মাটিত যাতে কোনো ঘৰ বনাব নোৱাৰে। অনুমানিক মোটামুটি 2.5 বিঘা মান লৈছে, 2.5 বিঘা 3 বিঘা মান সিহঁতে কব্জা কৰি লৈছে অলৰেডি। ফাৰ্ষ্টত এটা ঘৰ বনাইছে, তাৰপিছত এতিয়া আকৌ মাটি পেলাই আছে। য'ত মাটি পেলাইছে তাত মোটামুটি 15 ফুট মান পানী আছিল। এই পানীৰ ওপৰত মাটি পেলাই সিহঁতে আকৌ ঘৰ বনাম বুলি কৈ আছে। এইটো লৈ উৰ্ধতম কৰ্তৃপক্ষক কোনো জনাইছে নে? জনাইছো। আমি আগত চাৰ্কলক জনাইছিলো, DC ছাৰকো জনাইছিলো। এইটো এটা উচ্ছেদৰ এটা নোটিছো আহিছিল। 9 তাৰিখত এটা নোটিছ আহিছিল জানুৱাৰী। এইটো আমি চিনিৰ কাৰণে দৰবাৰত চিনি আছিল কাৰণে আমি ঘৰ দুৱাৰবিলাক ভাঙব, আমি নিজেই দিয়া নাই কমিটিৰ তৰফৰ পৰা, যাতে চিনিটো হৈ যাওক। ইয়াৰ পিছত কি হয় হ'ব। সিহঁতে নিজে লৈ যাব বুলি প্ৰতিশ্ৰুতি দিয়ে আমাৰ দৰবাৰত, এই জুলফিকাৰ নামৰ মানুহজনে। তাৰপিছত এতিয়া দেখা পাওঁ আকৌ নতুনকৈ সিহঁতে মাটি পেলাই আছে। জুলফিকাৰ মাটি পেলাই আছে, বাতুল মাষ্টৰ মাটি পেলাই আছে। আমি ৰাইজৰ পৰা মানা কৰিছো, সিহঁতে আকৌ আমাৰ নামত কেছ কৰিব, কিবা কৰিব বুলি কৈ আছে, ভাবুকি দি আছে, আমাক মাৰিম বুলি কৈ আছে। সেইকাৰণে আমি প্ৰশাসনক জনাও আমাক যাতে সুৰক্ষা দিয়ে, বাবাৰ মাটিখিনি ৰক্ষা হ'ব লাগে। সেই আমাৰ ৰাইজৰ। নমস্কাৰ বা সাংবাদিক ভাইসকল, যাই হোক, মোৰ নাম মহম্মদ আলী। মই এই কাজিমুদ্দিন আউলিয়া দৰবাৰৰ সভাপতি বা প্ৰেচিডেণ্ট মই নিজে হওঁ। কিন্তু মই প্ৰেচিডেণ্ট হোৱা যোৱা জানুৱাৰী মাহত আমাৰ জুলফিকাৰ আলীয়ে যিটো মাটি দখল কৰিছিলে, এই মাটিখন আমাৰ লক্ষীপুৰ চাৰ্কেল বিষয়া হেৰিঙো কৰিছিল। 9 তাৰিখে উচ্ছেদ কৰাৰ কাৰণে জুলফিকাৰ আলীকো কৈছিল। তেতিয়া আমালোকে মাজাৰৰ কমিটিয়ে বহিছিলোঁ, জুলফিকাৰকো মাতিছিলোঁ। মাতাৰ পিছত আমালোকে ভাবিলোঁ যে এটা উৰিষ কৰিব আগবাঢ়িছোঁ, উৰিষত ভাঙাচুৰা কৰিলে ৰাইজে বেয়া পাব নেকি, সেইকাৰণে 9 তাৰিখে ঘৰবিলাক উচ্ছেদ কৰা নাই। তাৰপিছত লাহে লাহে গৈ আমাৰ মাজাৰৰ মাটি হ'ল PW ৰাস্তাৰ পৰা আমাৰ উত্তৰ ফালে জিঞ্জিৰাম নদীলৈকে। ইয়াৰ ভিতৰত 2 সপ্তাহমান ধৰি আমাৰ স্কুলত জাতীয় বিদ্যালয় এখন আছে। সেই স্কুলখন মই জানামতে বা আমাৰ মুৰব্বী যিমান এই অঞ্চলত আছে, এই মাটিও আমাৰ মাজাৰ এৰিয়াৰে হয়। যদি মাজাৰ এৰিয়া নহ'লে হয় তেনেহ'লে আমাৰ গেটটো তাতে কেনেকৈ হ'ল, আমাৰ দান বাস্কটো কেনেকৈ হ'ল? যিজন মাষ্টাৰ আছে বাতেন মাষ্টাৰ, সিয়ে কিন্তু দান বাস্ক আৰু গেট কৰিছিল, কিন্তু সিয়ে এতিয়া আমাৰ মাটিবিলাক দখল কৰি আছে। সেইকাৰণে মই আমাৰ লক্ষীপুৰ চাৰ্কেল বিষয়াক অনুৰোধ জনাওঁ যে আমাৰ এই মাটি কেনেকৈ উদ্ধাৰ কৰিব
বা কেনেকৈ না কৰিব তাৰ কথা ৰেকৰ্ড পাতি চাই আমাৰ মাটিখিনি উদ্ধাৰ কৰিব লাগে। আৰু জুলফিকাৰ যিখিনি দখল কৰিছে বা কিনি নোৱা বুলি কৈছে, কিন্তু এই মাটিখন ডাইৰেক্ট জিঞ্জিৰামৰ মানে নদীৰ মাটি হয়। আমাৰ মাজাৰ কুমুদিয়ে তাত কিবা মানে কি দখল কৰি আছে বা মাজাৰৰ অধীনতে আছে। মই চৰকাৰ বিভাগৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাক অনুৰোধ জনাওঁ যে আমাৰ এই মাজাৰৰ মাটি PW ৰাস্তাৰ পৰা আমাৰ জিঞ্জিৰামলৈকে উদ্ধাৰ কৰি দিয়ে যেন। আৰু আমাৰ প্ৰশাসন লক্ষীপুৰ জলেশ্বৰ ধুমাৰঘাট আছে, সিহঁতে আমাৰ নামত অভিযোগ দিয়ে যে এই মাটিটো মাজাৰৰ নহয়, আমাৰ মাটি। সেইকাৰণে ময়ো আমাৰ ধুমাৰঘাট আৰক্ষী বিষয়াক কৈছোঁ বা মোল্লাকো কৈছোঁ যে সিহঁতে যদি নাটমণ্ডল চাৰ্কলৰ পৰা আনি সিহঁতে যদি তাৰ নিজৰ মাটি হয় বুজাই লওক, আমাৰ কোনো আপত্তি নাই। কিন্তু সেইটো নাআনে আৰু বেলেগ নানান ধৰণৰ এই কুমুটিক মাৰিব, অমুকক মাৰিব, অমুকক যাতা কয়। সেইকাৰণে মই চৰকাৰক কৰ্জৰভাৱে অনুৰোধ কৰোঁ যাতে আমাৰ মাজাৰৰ মাটি আগৰ মই মুৰব্বী যেনেকৈ দখল কৰি আছিল বা দখল কৰি আমাৰ মাজাৰ প্ৰতিষ্ঠানটো চলি আছিল। অভিযোগটো হৈছে আপোনাৰ যে প্ৰতিষ্ঠানখন মানে আপোনাৰ দখলত কিমানখিনি আছে? মাটি আমি দখল কৰিছোঁ। তো যিয়ে নহওক, এইখিনিতে মই জনাব বিচাৰিম যে বিভিন্ন ৰাইজে যিবিলাকে আমাৰ ইয়াতে ভিজিট কৰিছে বা এই ৰাস্তা দি আপ ডাউন কৰে, আমাৰ ডক্টৰ APJ আব্দুল কালাম একাডেমীৰ উত্তৰ ফালে যিটো মাটি আছে তাতো আমাৰ এখন স্কুল চলি আছে। তাতে আমাৰ 1 বিঘা মাটিহে আছে। 2.5 বিঘা মাটি ক'ৰ পৰা আহিল? এই অভিযোগটো সম্পূৰ্ণভাৱে ভিত্তিহীন। তাতে এনেকুৱা ধৰণৰ মাটিয়ে নাই। যিখিনি কৈছে 2.5 বিঘা, গোটেইখিনি মাপিলেতো 2.5 বিঘা নহ'ব, এইটো সম্পূৰ্ণভাৱে মিছা কথা। আৰু যদি আমি অধিগ্ৰহণ কৰি থাকোঁ, তাৰ বাবে ৰাইজে বা যিটো হয়তো যিবিলাক মানুহে অভিযোগ আনিছে ইহঁতে চাৰ্কেল অফিচত যাওক, আবার আমার এগেইনষ্টত কমপ্লেইন কৰক। কমপ্লেইন কৰিলে যদি আমি মাটি বেদখল কৰি থাকোঁ নিশ্চয়কৈ আমি এৰি দিবলৈ বাধ্য। আমি কিয় মাটি দখল কৰিম? মাটিখন কাৰ নামত আছে? ডক্টৰ APJ আব্দুল কালাম একাডেমীৰ নামতে আছে।